আজিৰে পৰা অচল হৈ পৰিছে 108 সেৱা ৰাজ্যজুৰি মৃত্যুঞ্জয় কৰ্মচাৰীৰ কৰ্মবিৰতি পালন চৰকাৰী চাকৰি নিয়মীয়াকৰণ আৰু উপযুক্ত মজুৰিৰ দাবীৰে এনেধৰণে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে মহানগৰীৰ চচলত সমবেত হৈছে সহস্ৰাধিক কৰ্মচাৰী আৰু সম দৰমহাৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা কৰিছে এই সকল লোকে ভালেমান কেইবছৰে তেওঁলোকক ওজৰ আপত্তি আমাৰ অসুবিধাসমূহ তেওঁলোকক লিখিত আকাৰে আৰু মৌখিক আকাৰে জনোৱা হৈছে ইতিমধ্যে এই ওজৰ আপত্তিবিলাকৰ কথা আমাৰ অসুবিধাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা লেবাৰ কমিশ্যনাৰ NSM MD আৰু JVK EMR পৰ্যায়ক্ৰমে আমি অৱগত কৰিছোঁ কিন্তু বৰ্তমানলৈও তেওঁলোকে আমাৰ সমস্যাসমূহ সমাধানৰ কোনো গুৰুত্ব আৰোপ কৰা নাই এটো আমাক NHM-এ বাধ্য কৰাইছে আজিৰ দিনত কৰ্মবিৰতি পালন কৰাৰ আমাৰ ইচ্ছা বিন্দুমাত্ৰ নাছিলে আমি বাৰে বাৰে মেমৰেণ্ডাম আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈকে আৰম্ভ কৰি NHM-ৰ MD JVK য'ত দিব লগা আছিল প্ৰতিটো স্থানত আমি প্লেচ কৰিছিলোঁ প্ৰতিটো জাগাৰ পৰা আশ্বাস আহিছিল তোমালোকৰ কাৰণে এটা ভাল খবৰ আহিব কিন্তু আজি বছৰৰ পৰ বছৰ অতিক্ৰম হৈ আছে কিন্তু ভাল খবৰ আৰু আহা নাই সক আমাৰ দাবীখিনি একেবাৰে সাধাৰণ আৰু সিম্পল দাবী আছিলে যে আমি 12 ঘণ্টা কাম কৰোঁ আমি 12 ঘণ্টা কাম কৰি মাত্ৰ আমি 8 ঘণ্টাৰ মজুৰি পাওঁ আমাৰ সমকামৰ সমমৰ্যাদা লাগে এই অতিৰিক্ত যি অসম চৰকাৰে বা ভাৰত চৰকাৰৰ আইনৰ অধীনত লেবাৰ ল মতে এজন শ্ৰমিকে 8 ঘণ্টা কাম কৰিব লাগে কিন্তু আমি 12 ঘণ্টা কাম কৰোঁ 12 ঘণ্টা কাম কৰি কিন্তু 8 ঘণ্টাৰ আমি পইচা পাওঁ এই অতিৰিক্ত যে আমি 4 ঘণ্টা কাম কৰোঁ বা অতিৰিক্ত যে আমি কাম কৰোঁ এই অতিৰিক্ত কামৰ আমাৰ মজুৰি লাগে আমি এই 3000 যে খিলঞ্জীয়া অসমীয়া কৰ্মচাৰী আমি 17 বছৰৰ পৰা কাম কৰি আছোঁ এই কৰ্মচাৰীসকলৰ চাকৰিটো ব্যক্তিগত খণ্ডৰ পৰা ওলাই আহি আমাক নিয়মীয়াকৰণ কৰিব লাগে আমি অসম চৰকাৰৰ যি আঁচনিসমূহ আছে সেউজ ঘৰে হওক আপোন ঘৰে হওক বা বিভিন্ন বীমাই হওক এই সেউজীয়া এই আঁচনিৰ অধীনত আমাৰ কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰিব লাগে আমাৰ দাবীখিনি একেবাৰে সাধাৰণ আৰু সিম্পল দাবী আছিলে যে আমি 12 ঘণ্টা কাম কৰোঁ আমি 12 ঘণ্টা কাম কৰি মাত্ৰ আমি 8 ঘণ্টাৰ মজুৰি পাওঁ আমাৰ সমকামৰ সমমৰ্যাদা লাগে এই অতিৰিক্ত যি অসম চৰকাৰে বা ভাৰত চৰকাৰৰ আইনৰ অধীনত লেবাৰ ল মতে এজন শ্ৰমিকে 8 ঘণ্টা কাম কৰিব লাগে কিন্তু আমি 12 ঘণ্টা কাম কৰোঁ 12 ঘণ্টা কাম কৰি কিন্তু 8 ঘণ্টাৰ আমি পইচা পাওঁ এই অতিৰিক্ত যে আমি 4 ঘণ্টা কাম কৰোঁ বা অতিৰিক্ত যে আমি কাম কৰোঁ এই অতিৰিক্ত কামৰ আমাৰ মজুৰি লাগে আমি এই 3000 যে খিলঞ্জীয়া অসমীয়া কৰ্মচাৰী আমি 17 বছৰৰ পৰা কাম কৰি আছোঁ এই কৰ্মচাৰীসকলৰ চাকৰিটো ব্যক্তিগত খণ্ডৰ পৰা ওলাই আহি আমাক নিয়মীয়াকৰণ কৰিব লাগে আমি অসম চৰকাৰৰ যি আঁচনিসমূহ আছে সেউজ ঘৰে হওক আপোন ঘৰে হওক বা বিভিন্ন বীমাই হওক এই সেউজীয়া এই আঁচনিৰ অধীনত আমাৰ কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰিব লাগে